এছিএছ পংকজ কুমাৰ ডেকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্ত আৰু দৰঙত জিলা উন্নয়ন বিষয়া হিচাপে কৰ্মৰত হৈ থাকোঁতেই ভূমি কেলেংকাৰীৰ অভিযুক্ত হৈছিল তেওঁ আৰু ভূমাফিয়া কুলেন্দুনাথৰ সহযোগত চৰকাৰী ভূমিৰ জালিয়াতি কৰিছিল নাৰিকলী মন্দিৰৰ নামত আবণ্টিত ভূমি জালিয়াতিৰে অন্য ব্যক্তিৰ নামত কৰিছিল পঞ্জীয়ন আৰু বৃহৎ টকাৰ বিনিময়ত পংকজ কুমাৰ ডেকাই দালাল পাৰ্টিৰ সহযোগত এই কুকৰ্ম কৰি গৈছিল 2024 চনৰ জুন মাহত গ্ৰেপ্তাৰ হৈছিল ভূমাফিয়া কুলেন্দ্ৰ নাথ আৰু সিএম ভিজিলেন্সে পংকজ কুমাৰ ডেকাৰ বাসগৃহত অভিযান চলাই জব্দ কৰিছে ভূমি সম্পৰ্কীয় বহু নথিপত্ৰ পংকজ কুমাৰ ডেকাৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত চকু কপালত উঠিল অভিযানকাৰী দলৰ পংকজ ডেকাই ৰাজপ্ৰসাদৰ দৰে নিৰ্মাণ কৰিছে নিজৰ বাসগৃহ আৰু কাহিলিপাৰাত বাসগৃহত থকাৰ উপৰিও জ্যোতিকুছিত আছে ডেকাৰ বিশাল ভূমি সিএম ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ'ব দৰঙৰ চক্ৰ বিষয়া আৰু কাৰ্যালয় সহায়কো